ৰাজ্যজুৰি আজি আৰম্ভ হৈছে নিযুত মইনা আঁচনিৰ 2.0 প্ৰপত্ৰ বিতৰণ কাৰ্যসূচী ভাৰ্চুৱেল। এই আঁচনি শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নলবাৰী জিলাৰ টিহু মহাবিদ্যালয়ত নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ বিতৰণ কাৰ্যসূচীত উপস্থিত থাকিল অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। প্ৰপত্ৰ পূৰণৰ পিছত যোগ্য ছাত্ৰীয়ে অক্টোবৰ মাহৰ পৰা 10 মাহলৈ লাভ কৰিব নিযুত মইনা আঁচনিখন। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা শিক্ষামন্ত্ৰীৰ লগত চেণ্ট্ৰেলি ইন'ভেট কৰিছে আৰু প্ৰতিখন কলেজতে আমাৰ মন্ত্ৰীসকলক থাকিবলৈ দিছে। ইউ কলেজত আমাৰ দেখিলে আৰু এই আঁচনিখন আচলতে ভাৰতবৰ্ষত মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি কৈছে যে ভাৰতবৰ্ষৰ কোনো ৰাজ্যত এনেকুৱা ধৰণৰ আঁচনি নাই, অসমতে এনেকুৱা ধৰণৰ আঁচনি আছে আৰু এই আঁচনিখনে আমাৰ ছাত্ৰীসকলকতো সহায় কৰিবই, তেওঁলোকৰ গাৰ্জেনকো যথেষ্ট পৰিমাণে সহায় কৰিব। কাৰণ মাহে 1000 টকা এডমিশ্যন ফ্ৰী, কিতাপ ফ্ৰী, তাৰপিছত মাহে 1000 টকাকৈ যেতিয়া তেওঁলোকে পকেট খৰচো পাব বা কিতাপ কাগজ কিনাৰ সুবিধা পাব। গতিকে এইটো তেওঁলোকক বহুখিনি সকাহ দিব, পৰিয়ালকো দিব আৰু ছাত্ৰীগৰাকীকো দিব। গতিকে এই আঁচনিটোৰ কেইবাটাও দিশ আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এক্সপ্লেইন কৰিছে যে আমাৰ আগতে কি হয়, হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ পিছত ছেকেণ্ড ইয়াৰত বহুত ড্ৰপ আউট হৈ যায়, তাৰপিছত বাল্য বিবাহ হয় বহুতৰ। গতিকে তেওঁ দুখন ছবি দাঙি ধৰিছে আজি মিটিঙত। গতিকে এই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো আজি ব্যৱস্থা লৈছে তাৰ জৰিয়তে আমাৰ এতিয়া এনৰলমেণ্টবিলাক বাঢ়ি গৈছে আৰু তাৰ উপৰিও বাল্য বিবাহৰ সংখ্যাও যথেষ্টভাৱে কমি গৈছে। গতিকে ছাত্ৰীসকলে আজি কলেজত বা বিশ্ববিদ্যালয়ত পঢ়িবলৈ আগবাঢ়ি আহিছে। এই আঁচনিখনে যথেষ্টখিনি উপকৃত কৰিব ছাত্ৰীসকলক, আমাৰ সমাজখনক। ব্যুৰ ৰিপৰ্ট, এণ্টনি ফৰাছা।